নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এডু এক্সপ্ৰেছ আসাম চেনেলত স্বাগতম জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 জুলাইত স্বাস্থ্য বিভাগৰ পৰা নতুন এটা গাইডলাইন প্ৰস্তুত কৰিছে। তো বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট, মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ইয়াত দিয়া আছে স্বাস্থ্য বিভাগৰ নতুন গাইডলাইন। প্ৰতিবেশীয়ে অনুমতি দিলেহে ঘৰত হ'ব পাৰিব কোৱাৰেণ্টাইন। জৰুৰী চিকিৎসা 24 ঘণ্টাত কোভিডৰ ফলাফল। 11 জুলাই হোম কোৱাৰেণ্টাইনক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজত স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনৰ এক গাইডলাইন প্ৰস্তুত কৰিছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই সন্দৰ্ভত জৰুৰীভাৱে চিকিৎসালয়ত ভৰ্তি হ'ব লগা ৰোগীক 24 ঘণ্টাৰ ভিতৰতে দিয়া হ'ব কোভিড ষ্টেটৰ ফলাফল। ৰাজ্যৰ একাংশ ব্যক্তিগত চিকিৎসালয়ে কোভিড পৰীক্ষাৰ নামত ৰোগীক হাৰাশাস্তি কৰি অহাৰ অভিযোগ শেহতীয়াকৈ উত্থাপন হৈ আহিছে। জটিল ৰোগৰ বাবে চিকিৎসালয়লৈ যোৱাৰ ৰোগীসকলক চিকিৎসাৰ পৰিৱৰ্তে কোভিড ষ্টেট সম্পন্ন কৰি আনিবলৈ দিয়া হেঁচাৰ পৰিপ্ৰেক্ষিতত বহু ৰোগীয়ে অযথা হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। আনকি এনে পৰিস্থিতিত বহু ৰোগী মৃত্যুমুখতো পৰিছে। স্বাস্থ্য বিভাগে এই ব্যক্তিগত চিকিৎসালয়সমূহত নিজাববীয়াকৈ কোভিড পৰীক্ষা কৰিবলৈ হেঁচা দি আহিছে যদিও বিভিন্ন অজুহাতত এই ব্যৱস্থাৰ পৰা আঁতৰি আছে। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে জৰুৰীভাৱে চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া ৰোগীক 24 ঘণ্টাৰ ভিতৰত কোভিড ষ্টেটৰ ফলাফল দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা ঘোষণা কৰি জানিবলৈ দিয়ে যে যিসকল ৰোগী জৰুৰীভাৱে চিকিৎসালয়ত ভৰ্তি হ'ব লাগে সেইসকল ৰোগীক দিনৰ 12 বজাৰ পূৰ্বে GMCH আহি কোভিড টেষ্ট কৰিব দিলে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক ফলাফল দিয়া হ'ব। ৱেবছাইট জৰিয়তে তেওঁলোকক ফলাফল লাভ কৰিব পাৰিব। ইয়াৰ ফলত চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হোৱা জটিলতা আঁতৰি যাব। ইফালে স্বাস্থ্য বিভাগে গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ কোভিড চিকিৎসাৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ সংলগ্ন বিশেষ হাস্পাতালত গৰ্ভৱতী মহিলা আৰু 12 বছৰৰ তলৰ শিশুক পৃথক কোভিডৰ চিকিৎসা কৰা হ'ব। অহা 14 জুলাইৰ পৰা এই চিকিৎসাৰ কাম আৰম্ভ কৰা হ'ব। দেশৰ ভিতৰত অসমত প্ৰথমবাৰৰ বাবে এনেদৰে গৰ্ভৱতী মহিলা আৰু 12 বছৰৰ তলৰ শিশুক পৃথক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আন এক তথ্য সদৰি কৰি আজি উল্লেখ কৰা যে 65 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলক খানাপাৰাৰ কোভিড কেয়াৰ চেণ্টাৰত পৃথককৈ চিকিৎসা কৰা হ'ব। এই লোকসকলক জেনেৰিক চিকিৎসা প্ৰদানৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। 14 জুলাইৰ পৰা কৰোনাত আক্ৰান্ত বয়োজ্যেষ্ঠ লোকসকলৰ খানাপাৰা কোভিড কেয়াৰ চেণ্টাৰত ব্লাড চুগাৰ পৰীক্ষা কৰা, উচ্চ ৰক্তচাপ পৰীক্ষা কৰা তথা অন্য পৰীক্ষাসমূহ প্ৰতিদিনে কৰা হ'ব। প্ৰতি 5 জন ৰোগীৰ বিপৰীতে নিয়োগ কৰা হ'ব এগৰাকীকৈ নাৰ্ছ। তদুপৰি কেইবাটাও বিভাগৰ চিকিৎসকে প্ৰতি ঘণ্টাৰ মূৰে মূৰে লোকসকলক স্বাস্থ্যৰ বুজ ল'ব। ইফালে জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত হোম কোৱাৰেণ্টাইনৰ বিৰোধিতা কৰা স্বাস্থ্য বিভাগক একাংশই কৰা সমালোচনাৰ প্ৰত্যুত্তৰে দিয়ে স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। তেওঁ কয়, জ্যেষ্ঠ নাগৰিকসকলক ৰক্ষা কৰাৰ চেষ্টা চলোৱা হৈছে। একাংশই ৰাজনৈতিক উদ্দেশ্যৰ হোম কোৱাৰেণ্টাইন হ'ব নিদিয়াটো অপৰাধ বুলি ক'ব খোজে। সেইসকল মই দ্বিধাহীনভাৱে ক'ব পাৰোঁ যে এই ধৰণৰ চিন্তাধাৰা, এই ধৰণৰ পৃষ্ঠপোষকতাৰে তেওঁলোকে মৃত্যুৰ সৈতে খেলিব বিচাৰে। আজিৰ সবিশেষ আলোচনা এইখিনিতেই। যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক দিব।